শ্ৰদ্ধেয় ৰাইজে নিশ্চয় গম পায় অতিকে অৱগত যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আমাৰ অসমৰ যিখিনি ৰত্ন ক্ৰীড়াৰ ক্ষেত্ৰত অসমৰ নাম উজ্জ্বলাই তুলিছে পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ বুকুত তেওঁলোকৰ কাৰণে বিশেষ এটা কৰিবলৈ তেখেতৰ দুৰ্বাৰ আগৰ পৰা আৰু তাৰে এটা লক্ষ্য প্ৰাপ্তি আমি কৰিছিলো অলপ দিনৰ আগতে শ্ৰীমতী হিমা দাসক DSP পদত অধিষ্ঠিত কৰি এতিয়া আমি অসমলৈ গৌৰৱ কঢ়িয়াই অনা এটা অতিকে গৌৰৱময় দিন অসম পুলিচৰ খেলৰ এটা গ্লোৰি আছে এটা গৌৰৱময় ইতিহাস আছে আজি কেইদিনমানৰ আগতে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ থকা ইকুইষ্টিয়ান ইভেণ্টতো অসম পুলিচে যথেষ্ট সুনাম কঢ়িয়াই আনিছে বহুতো গোল পাইছে আজি কিছুদিনৰ আগতে আমাৰ উইমেন টিমটোৱে আৰ্চাৰী বিভাগত আজি ভাৰতবৰ্ষৰ ভিতৰতে সোণৰ মেডেল আনিবলৈ সক্ষম হৈছে তেনেকে আমাৰ বহুতো বক্সাৰো ইতিমধ্যে ভাল কাম কৰিছে লাভলীনা হওক হিমা হওক তেওঁলোকে যেতিয়া খেলৰ পৰা আজৰি পাব তেতিয়া আমাৰ অসম পুলিচৰ আমাৰ খেলুৱৈসকলৰ কাৰণে একোটা অনুপ্ৰেৰণাৰ হৈ আমাৰ অসম পুলিচৰ খেলৰ জগতখনক দবদবাই ফুৰিবলৈ তেওঁলোকে উৎসাহ প্ৰদান কৰিব তেওঁলোকে হাতত হাত ধৰি লৈ আগবাঢ়ি যাব মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনশ্চ ধন্যবাদ জ্ঞাপন কৰিছো অসম পুলিচৰ নেতৃত্বত থাকি এই মুহূৰ্তত মই নিজেই গৌৰৱান্বিত বোধ কৰিছো আজি সমগ্ৰ দেশবাসী এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হবৰ কাৰণে গৈ আছে আৰু এই ঐতিহাসিক ক্ষণটি আমি স্বচক্ষে উপস্থিত থাকি এই সৌভাগ্যৰ অধিকাৰী আমি সকলো হ'ম ইয়াৰ আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধান তথা অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আৰু আজি এই অনুষ্ঠানৰ মধ্যমণি লাভলীনা বৰগোহাঁই আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছো আজিৰ এই দিনটো নিশ্চিতভাৱে আমাৰ কাৰণে অতি গৌৰৱৰ দিন হ'ব সুন্দৰ সুবাস নাম লাভলীনা বৰগোহাঁই অলিম্পিকৰ বক্সিং ৰিঙত মা ভাৰতী আই অসমীৰ নাম স্বৰ্ণীল আখৰেৰে খোদিত কৰি বৰ্ণময় ইতিহাস সৃষ্টি কৰা অসমৰ অৰ্জুন লাভলীনা এতিয়া প্ৰজন্মৰ প্ৰেৰণা বাৰমুখীয়াৰ টিকেন বৰগোহাঁইৰ স্বাভিমান আৰু গৌৰৱ হৈ 1997 চনৰ 2 অক্টোবৰত মামণি বৰগোহাঁইৰ কোলা শুৱনি কৰা কণমানি লাভলীনাৰ কোমল মনত মাতৃয়ে সিঁচি দিছিল সপোনৰ কঠীয়া পাভজান বৰহোলা প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ আদিপাঠ লৈ লাভলীনা ওলাইছিল বিশ্ব জয় কৰিবলৈ বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ বাকৰিত আৰম্ভ হৈছিল লাভলীনাৰ ব্ৰজ্যমুঠিৰ যাদুগৰী যাত্ৰা বৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলুৱৈৰ সন্ধানত অহা স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰিছিল বৰপথাৰৰ বৰজীয়ৰীৰ অসাধাৰণ প্ৰতিভা আৰম্ভ হৈছিল সপোন বাস্তৱ কৰাৰ কঠিন সংগ্ৰামী যাত্ৰা গাঁৱৰ বোকাপানী দুৰ্জয় শক্তিৰ উচ্চ হৈ যেন সোমাই পৰিছিল লাভলীনাৰ দেহত বক্সিঙৰ ক খ নজনাকৈয়ে দুৰ্জয় শক্তিৰে লাভলীনাই আজুৰি আনিছিল প্ৰথমটো ৰাষ্ট্ৰীয় স্বৰ্ণ পদক 2018 আৰু 19 বৰ্ষৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে লাভ কৰিলে ব্ৰঞ্জ 2018 চনত ৱাল্টাৰ ৱেইট শাখাত লাভলীনাই কঢ়িয়ালে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ সেই বছৰটো আছিল লাভলীনাৰ উত্থানৰ বৰ্ষ নিজৰ সৰ্বোচ্চ উজাৰি দি টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ সন্মানীয় অৰ্জুন বঁটা বিশ্বৰ বুকুত দেশৰ বিজয় ধ্বজা উৰুওৱা লৌহ কন্যালৈ ভাৰত চৰকাৰে আগবঢ়ালে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটাৰে বিভূষিত হল অৰ্জুন লাভলীনা বৰগোহাঁই ভাৰতীয় ক্ৰীড়াৰ অমূল্য ৰত্ন অসম ভূমিৰ সাহসৰ সম্পদ লাভলীনা আপোনাৰ অগ্ৰগামী যাত্ৰাৰ সহযাত্ৰী আমি আপোনাক অসম আৰক্ষীৰ পৰিয়ালৰ মাজলৈ আদৰণি জনাবলৈ পাই আমি গৌৰৱান্বিত আপোনাৰ গতি হওক দুৰ্বাৰ আপোনালৈ আমাৰ অভিনন্দন সহস্ৰবাৰ
Now, Honorable Chief Minister, sir, will hand over the official appointment letter to Ms. Lavlina Borgohain as Deputy Superintendent of Police in Assam Police. May I please request DGP sir to join our Honorable Chief Minister, sir, for the pipping ceremony. I would now request Srimati Lavlina Borgohain to say a few words. মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত সকলো মন্ত্ৰীবৰ্গ, আমাৰ চিফ ছেক্ৰেটাৰী ছাৰ, ডিজিপি ছাৰ আৰু অসম আৰক্ষীৰ সকলো বিষয়ববীয়াসকল আৰু আজিৰ ইয়াৰ অনুষ্ঠানত উপস্থিত সকলো অতিথিবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বাবে আজিৰ দিনটো বহুত স্মৰণীয় দিন হৈ ৰ'ব, যিহেতু আজি অসম আৰক্ষীত মই আজি মোৰ জইনিং, তাৰ বাবে মই বহুতেই বেছি সুখী। আৰু আজি প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক মোক আজি এই সন্মানেৰে সন্মানিত কৰাৰ বাবে। অনাগত সময়ত মই আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ খেলৰ কাৰণে আৰু বেছি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। মই নিজৰ যোনটো মোৰ লক্ষ্য হয় সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে, আমাৰ অসমৰ নাম উজ্বলাবৰ কাৰণে চেষ্টা কৰিম। আৰু অসম আৰক্ষীৰো, আমাৰ পুলিচৰো বহুত প্লেয়াৰ আছে, তেওঁলোককো লগতে লৈ আমি আমাৰ অসমৰ যাতে আৰু স্পৰ্টছক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। মোক যাতে সকলোৱে আশীৰ্বাদ কৰিব, অনাগত সময়ত মই আৰু ভাল কৰি আমাৰ অসমৰ নাম যাতে উজ্বলাব পাৰোঁ। ধন্যবাদ। অসম চৰকাৰৰ সন্মানীয় ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, সন্মানীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, হস্ততাঁত শিল্প বিভাগৰ সন্মানীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, বন আৰু পৰিৱেশ ৰক্ষা বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব বিষ্ণু বৰুৱা ডাঙৰীয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া, অসম চৰকাৰৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়া, লভলীনা বৰগোহাঁইৰ পিতৃ আৰু মাতৃ লভলীনা বৰগোহাঁই ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সংগঠকসকল আৰু উপস্থিত সুধীবৃন্দ, আজিৰ দিনটো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ বাবে এটা গৌৰৱৰ দিন। বোধহয় আমাৰ সমসাময়িক ইতিহাসত লভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক অলিম্পিকত লাভ কৰা দিনটো অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন আছিল। হয়তো এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কম সময়তহে পাবলৈ সক্ষম হৈছিল। অলিম্পিকলৈ যাত্ৰা, অলিম্পিকৰ পদক আৰু পৰৱৰ্তী পৰ্যায়ত
ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ধ্যানচান্দ খেল ৰত্ন এই গোটেইবোৰ সন্মানেৰ সৈতে লভলীনা বৰগোহাঁয়ে জাতিটোক বিভূষিত কৰিছে আৰু নিজৰ পিতৃ মাতৃৰ লগতে আমাৰ জাতিটোকো গৌৰৱান্বিত কৰিছে। আজি আমি লভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ পৰিয়াললৈ আদৰণি জনাবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো। লভলীনা বৰগোহাঁইক আজি আমি অসম আৰক্ষীৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছো। মোৰ বিশ্বাস যে এটা উজ্জ্বল ক্ৰীড়া প্ৰতিভাৰে আগুৱাই যোৱাৰ লগতে অসম আৰক্ষীৰ পৰিয়ালৰ মাজত থাকি অসম আৰক্ষীকো গৌৰৱান্বিত কৰিবৰ বাবে লভলীনা বৰগোহাঁয়ে সকলোখিনি কাম বা সকলোখিনি পৰিশ্ৰম নিশ্চয় আগুৱাই লৈ যাব, সকলো পৰিশ্ৰমৰ পুৰুষাৰ্থ কৰিব। অসম আৰক্ষীৰ ক্ৰীড়াৰ ক্ষেত্ৰত এটা উজ্জ্বলতম ইতিহাস আছে। গিলবাৰ্টছন চাংমা, জুৱেল বেৰ দৰে খেলুৱে এদিন অসমক গৌৰৱান্বিত কৰিছিল আৰু পৰৱৰ্তী সময়তো আমি অসমৰ বিভিন্ন খেলুৱৈক অসম আৰক্ষীৰ পৰিয়াললৈ নিমন্ত্ৰণ কৰিছো, আমন্ত্ৰণ কৰিছো আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ অসম আৰক্ষীক গৌৰৱান্বিত কৰিছে। আমাৰ যিটো ৰাজ্য চৰকাৰে স্পৰ্টছ পলিচি লৈছে, ক্ৰীড়া নীতি লৈছে, এই ক্ৰীড়া নীতি অনুসৰি লভলীনা বৰগোহাঁইক আমি 2021 বেটছ তাতে আমি তেখেতক এনলিষ্টেড কৰিছো আৰু বাই অল মিনছ she is now a gazetted officer in Assam Police. মই ভাবো যে তেখেতৰ যিটো এজ আৰু তেওঁৰ যিটো বেটছ এই দুইটাক যদি আমি কনচিডাৰ কৰো তেতিয়াহ'লে জিষ্ণু বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে অসম আৰক্ষীৰ বহুত উচ্চ পদলৈ তেখেত যোৱাৰ সম্ভাৱনা থাকিব। আৰু আমি যেতিয়া অসম আৰক্ষীৰ আসাম পুলিচ ছাৰ্ভিচত যেতিয়া আমি তাৰ ভিতৰতে উজ্জ্বলতম অফিচাৰখিনিক আমি IPSলৈকে ৰিকমেণ্ড কৰো, so she will automatically eligible for that also. Only condition কোনোবা এটা সময়ত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ললে ভাল হ'ব। That is the only এটা সৰু ৰোড ব্লক থাকিব। গতিকে মই ভাবো যে খেলাৰ মাজতে 5 বছৰত হওক, 6 বছৰত হওক, 8 বছৰত হওক, 10 বছৰত হওক, কোনোবা এটা সময়ত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ললে মই দেখা পাওঁ যে IPSলৈকে যোৱাৰো সম্ভাৱনা নহয়, এক প্ৰকাৰ ক'ব গ'লে যে 2021 বেটছত যিহেতু খুব কম অফিচাৰ এপইণ্টমেণ্ট হৈছে, চ' ইট মে বি এ ভেৰি ভেৰি লজিকেল কনক্লুজন। মই ভাবো যে সকলোৰে প্ৰচেষ্টাত আৰু আশীৰ্বাদত লভলীনাই স্পৰ্টছ আৰু চাকৰি আৰু সেৱা এই তিনিওটা ক্ষেত্ৰতে উৎকৃষ্টতা আৰু কৃতকাৰ্যতাৰ এটা নতুন মাইলৰ পাথৰ অংকন কৰিবলৈ সক্ষম হ'ব। মই ভাবো যে সেই চিন্তাৰ পৰিৱৰ্তে আমি ক্ৰীড়াক এটা যদি প্ৰধান জীৱনৰ উৎকৰ্ষতাৰ এটা মাধ্যম হিচাপে লওঁ, তেতিয়াহ'লে আমি জুনিয়ৰ ক্ষেত্ৰত যিবিলাক সফলতা দেখুৱাইছো একেটা সফলতা আমি সিনিয়ৰ পৰ্যায়লৈকে লৈ যাব পাৰিম। আমাৰ ক্ৰীড়া সংগঠকসকলেও এই দিশত চেষ্টা কৰিছে, চৰকাৰেও এই দিশত সহযোগিতা কৰি আছে, যাতে আমাৰ ৰাজ্যখনত এটা ক্ৰীড়াৰ উৎকৃষ্ট মানদণ্ড এটা আমি নিৰ্মাণ কৰিব পাৰোঁ। আজি আমি অসমত যোৱা 8 মাহত সিদ্ধান্ত লৈছো যে খুব ভাল ষ্টেডিয়াম আমি প্ৰতিখন জিলাতে একোটা ভাল ষ্টেডিয়াম আমি নিৰ্মাণ কৰিম। ইতিমধ্যে অসমৰ 10খন জিলাত 10টা খুব ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে আমি 500 কোটি টকাৰ অনুমোদন জনাইছো। অহা 2-3 মাহত তাৰ কামবিলাক আৰম্ভ হ'ব। ঠিক সেই ধৰণে জিলাৰ তলতে
সমষ্টি পৰ্যায়তো এখন যাতে ভাল ষ্টেডিয়াম হয় তাৰ বাবেও আমি 12 কোটি টকাকৈ অনুমোদন জনাইছো আৰু এই শৃংখলাতে সৰুপথাৰ সমষ্টিত লভলিনাৰ নামেৰে আন এখন ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে য'ত ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰিব তাৰ বাবেও আমি সিদ্ধান্ত লৈছো ক্ৰীড়া ষ্টেডিয়াম বিলাকৰ সমান্তৰালভাৱে প্ৰশিক্ষক আৰু এটা ক্ৰীড়াৰ মন এই দুটা আমাৰ কাৰণে অত্যন্ত আৱশ্যক মই ক্ৰীড়াৰ লগত আন এটা সামাজিক কথা এটা মই যোগ দিব খুজিছো যোৱা 8 মাহত অসম আৰক্ষীয়ে যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰিছিলো তেতিয়া এই সমস্যা ইমান গভীৰ বুলি আমি অনুভৱ কৰা নাছিল কিন্তু ভাবি আচৰিত লাগে যে যোৱাকালিও আমি 1.5 কেজি হিৰোইন ধৰিছো আৰু ইয়াত বহি থাকোতে আকৌ আজি এই মাত্ৰই মোলৈকে খবৰ আহিছে যে কাৰ্বি আলঙত আৰু 800 গ্ৰাম হিৰোইন ধৰিছে এই 1 কেজি হিৰোইনৰ মূল্য 6 কোটি 7 কোটি 5 কোটি যদি এই সমগ্ৰ টকা ড্ৰাগছৰ কাৰণে আমি ব্যৱহাৰ হৈ আছে ৰাজ্যৰ টকা বাহিৰলৈ গৈ আছে আৰু যুৱ প্ৰজন্ম এটা ধ্বংস হৈ গৈছে তাৰ পৰা ওলাই অহাৰ আমাৰ পথ কি মই ভাবো যে ক্ৰীড়া এটা অত্যন্ত উৎকৃষ্ট পথ যেতিয়া ল'ৰা ছোৱালী ষ্টেডিয়ামত যাব ল'ৰা ছোৱালী যেতিয়া খেলাৰ প্ৰতি মন হ'ব ল'ৰা ছোৱালীয়ে যেতিয়া শৰীৰ চৰ্চা কৰিব লাহে লাহে তেওঁলোকে এই ধৰণৰ যিবিলাক সাবষ্টেন্স তাৰ পৰা আঁতৰি আহিব বা তাত নুসুমাব কাৰণ হতাশাগ্ৰস্ত মন এটাই মুখ্য কাৰণ যাৰ পৰা মানুহ এই সাবষ্টেন্স বিলাকৰ শিকাৰ হয় হতাশাগ্ৰস্ত মনৰ পৰা যদি আমাৰ যুৱ প্ৰজন্মক আঁতৰাই আনি যুৱ প্ৰজন্মক যদি গঠনমূলক কামত নিয়োগ কৰিব লাগে তেতিয়াহ'লে তাৰ প্ৰধান লক্ষ্যটোৱে হৈছে যে আমি ক্ৰীড়াৰ এটা উপযুক্ত পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব কেইদিনমান আগতে দুলিয়াজানত অসম আৰক্ষীৰ এছপি সকলৰ সন্মিলন হৈছিল তাত আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকটো থানাই এটা ফুটবল টিম নিৰ্মাণ কৰিব প্ৰত্যেকটো থানাই এটা ভলিবল টিম নিৰ্মাণ কৰিব আৰু থানাৰ অচি সকলে ক্ৰাইম কন্ট্ৰোলৰ লগতে আমি একোটা আমাৰ ফুটবল টিম থাকিব আমাৰ একোটা ভলিবল টিম থাকিব আৰু ইণ্টাৰ থানা আমাৰ কম্পিটিশন হ'ব য'ত নেকি ষ্টেটখনৰ এছপিয়ে আটাইতকৈ লিড ৰোল ল'ব তাৰ পিছত ডিষ্ট্ৰিক্ট পুলিচ ৱাইজ আমাৰ কম্পিটিশন হ'ব য'ত নেকি আমাৰ আৰক্ষী হেডকোৱাৰ্টাৰে ইনিচিয়েটিভ ল'ব পুলিচৰ কনিষ্টবল বিলাক ইয়াতে নেখেলে ইয়াত সেই থানা এৰিয়াৰ যুৱ প্ৰজন্মটোকহে আমি খেলুৱাম অৰ্থাৎ যুৱ প্ৰজন্মটোক যাতে আমি খেলাৰ লগত জড়িত কৰিব পাৰো তাৰ পিছত মই জিলা উপায়ুক্তসকলৰ সন্মিলনত এইবাৰ কৈছো যে আমাৰ যিটো ডিষ্ট্ৰিক্ট ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট বিলাক আছিল ডিসি সকলে সব কাম বাদ দি হলেও যাতে ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট বিলাক তেওঁলোকে নিয়মীয়াকৈ পাতিব পাৰে কোভিড পৰিৱেশে আমাক কিছু টানি ৰাখি দিছে কিন্তু মই ভাবো যে কোভিড পৰিৱেশৰ পিছতেই ৰাজ্য চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত এটা সকলো ফালৰ পৰা এটা বহুমুখী এটা আন্দোলন এটা সৃষ্টি কৰাৰ বাবে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম যাতে সি এটা পৰ্যায়লৈ পাব পাৰে অসম আৰক্ষীৰ ৰিক্ৰুটমেণ্টতো আমি স্পৰ্টছক বহুতখিনি প্ৰাধান্য দিছো আৰু লাহে লাহে আন বিভাগসমূহৰ ৰিক্ৰুটমেণ্টতো স্পৰ্টছৰ এটা বহুত বেছি কন্ট্ৰিবিউশন থাকিব আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিবৰ কাৰণে ডেফিনেটলি আমাৰ স্পৰ্টছ এছ'চিয়েশ্যন বিলাকৰো একোটা ডাঙৰ দায়িত্ব আছে মই ভাবো যে আমাৰ অসমত এতিয়া যিমানবিলাক ষ্টেডিয়াম হ'ব এই গোটেইবিলাক ষ্টেডিয়ামৰ বিপৰীতে প্ৰত্যেকটো স্পৰ্টছ এছ'চিয়েশ্যনে যদি সৰু সৰুকৈ কোচিং চেণ্টাৰ আৰম্ভ কৰে তেতিয়াহ'লে আমি এই প্ৰতিভাবিলাক আগুৱাই নিবলৈ আমি সুবিধা পাম আজি যদি গুৱাহাটীত আমাৰ যিকেইখন ষ্টেডিয়াম আছে চন্দ্ৰপুৰতো এখন ষ্টেডিয়াম হ'ব সৰু সজাইত ষ্টেডিয়াম হৈ আছে আমিনগাঁৱত খুব ডাঙৰ ষ্টেডিয়াম এখন হ'ব গৈ আছে পলাশবাৰীত এখন ডাঙৰ ষ্টেডিয়াম হ'ব গৈ আছে আৰু আমাৰ নেহেৰু ষ্টেডিয়াম আছেই এই 6খন আন্তৰ্জাতিক মানদণ্ডৰ যি ষ্টেডিয়াম হ'ব
তাত যদি 6টা স্পৰ্টছ ডিচিপ্লিনৰ ষ্টেট লেভেল একাডেমি একোখন হ'ব পাৰে, তাত ল'ৰা ছোৱালী আহি থাকিব পাৰে, আমি ক্ৰীড়াৰ ওপৰত আমাৰ গোটেই দৃষ্টিভংগীটো আমি পৰিৱৰ্তন কৰিব পাৰিম। মই ইতিমধ্যে আমাৰ ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়াকো কৈছো যে স্পৰ্টছ এছ'চিয়েশ্যন বিলাকে যেতিয়া এনেকুৱা কনষ্ট্ৰাক্টিভ প্লেন লৈ আহিব, তাত আমি ছাপোৰ্ট কৰিব লাগে। আমাৰ গোটেই কথাটো হ'ল এটাই যে আমাৰ ইনভেষ্টমেণ্টটো আমি ক'ত কৰিম, সেই কথাটো আমাৰ ডিটাৰমাইন হ'ব লাগে। আমাৰ সাধাৰণতে ইনভেষ্টমেণ্ট বিলাক আমি নন স্পৰ্টছ এৰিয়াত আমি বেছি কৰো মোৰ দেন দ্য স্পৰ্টছ। মই ভাবো যে কোচিং এণ্ড ট্ৰেইনিং এণ্ড টেলেণ্ট আইডেণ্টিফিকেশ্যন এই কামখিনিৰ ওপৰতে আটাইতকৈ বেছি গুৰুত্ব হ'ব লাগে। কাৰণ আজি অসমত যিখিনি আমি ক্ৰীড়া প্ৰতিভা দেখিছো, তাৰ গোটেই গুৰিতে আছিলে যে কোনোবা নহয় কোনোবা কোচে এটা খুব সঠিক সময়ত এই টেলেণ্ট বিলাক আইডেণ্টিফাই কৰিব পাৰিছিল। টেলেণ্ট আইডেণ্টিফাই কৰিব নোৱাৰিলে টেলেণ্টসমূহ মৰহি যায়। গতিকে আমাৰ প্ৰত্যেকটো স্পৰ্টছ ডিচিপ্লিনৰ টেলেণ্ট আইডেণ্টিফিকেশ্যনৰ এটা মেকানিজম থাকিব লাগে। সৰু গাঁৱৰ ফুটবল খেল এখনত লৰাই দুটা শ্বট মাৰাৰ পৰাও এটা টেলেণ্টৰ সৃষ্টি হ'ব পাৰে। আমি গাড়ী দি গৈ থাকোতে পথাৰত খেলি থকা সেই ফুটবল আমাৰ যিবিলাক এমেচাৰ ফুটবল প্লেয়াৰ আছে, তাৰ পৰাও টেলেণ্ট স্পটিং হ'ব পাৰে। টেলেণ্ট যে আইডেণ্টিফিকেশ্যন অকল নেহেৰু ষ্টেডিয়াম সৰু সজাইত অহাৰ পিছতহে হ'ব এইটো নহয়। আমাৰ সৰু বয়সতে যদি আমি টেলেণ্ট আইডেণ্টিফাই কৰিব পাৰো, তেওঁলোকক গ্ৰ' কৰোৱাৰ কাৰণে আমাৰ সুবিধা হয়। আৰু ৰাজ্য চৰকাৰে তেনেকুৱা টেলেণ্টসমূহক স্কলাৰশ্বিপ দি পেলাই, স্পৰ্টছ স্কলাৰশ্বিপ দি পেলাই আমি আগুৱাই লৈ যোৱাত আমি বিশ্বাসী। আৰু তেনেকুৱা এটা প্ৰতিফলনো আমাৰ চৰকাৰৰ বাজেটত আপোনালোকে দেখা পাব যে আৰ্লি আইডেণ্টিফিকেশ্যন অফ টেলেণ্ট আৰু সেই টেলেণ্টটোক আগুৱাই লৈ যাবৰ কাৰণে স্কলাৰশ্বিপ, তাৰো আমি ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। মই ভাবো যে এনেকুৱা অনুষ্ঠানবিলাকে আমাক বহুতকে প্ৰেৰণা যোগায়। যোৱা 8 মাহত মই দেখিছো বহুত ল'ৰা ছোৱালীয়ে নতুনকৈ খেতি কৰিছে, সুধিলে কয় যে গৰু খুটি আমাক প্ৰেৰণা দিছে। ঠিক তেনেকে কেইদিনমান আগতে মই ফাঁচী বজাৰত আমাৰ যিখন জেল আছিলে, জেলত আমি এটা বোটানিকেল পাৰ্ক বনাইছো। সেই বোটানিকেল পাৰ্কখন মই উদ্বোধন কৰিব গৈছিলো। গোটেই মহিলাবিলাকে মোক ধৰি কলে, ছাৰ পাৰ্কটো ঠিকে আছে, পাৰ্ক বনাইছে, কিন্তু এটা ষ্টেডিয়াম বনাই দিয়ক। মই বোলো ষ্টেডিয়াম কিয়? সাধাৰণতে ফাঁচী বজাৰ আৰু ষ্টেডিয়ামটো নিমিলে, তেতিয়া আমাৰ যিটো ধাৰণা আছে। কিন্তু কেনেকে ব্যৱসায়িক পৰিয়ালৰ মাজতো কেনেকে পৰিৱৰ্তন হৈছে। মোক মহিলা কেইগৰাকীয়ে কৈছে যে আমাৰ ল'ৰা ছোৱালীয়ে বিজনেছ কৰি কি পাব, লভলীনা হবতো নোৱাৰে, খেলিহে লভলীনা হব পাৰিব। তাৰমানে একোটা সৰু অথচ লভলীনাৰ কৃতিত্বটো ব্যক্তিগত কৃতিত্ব। আমি হয়তো ক'ব পাৰো যে দিছ ইজ জাষ্ট এ ইণ্ডিভিজুৱেল এচিভমেণ্ট, বাট চি দ্য ইম্পেক্ট। একোটা ইণ্ডিভিজুৱেল এচিভমেণ্টে জাতিটোক কিমান প্ৰেৰণা যোগাব পাৰে। এই অনুষ্ঠানবিলাক আমি সেইকাৰণেই কৰো যাতে ইয়াৰ খবৰ, ইয়াৰ প্ৰচাৰ, ইয়াৰ প্ৰসাৰে আৰু বহুজনক লভলীনা বৰগোহাঁই হবলৈ অনুপ্ৰাণিত কৰে। মই লভলীনাৰ দেউতাকৰ কথাও মোৰ মনত আছে। মোক যেতিয়া লগ কৰিব আহিছিল তেতিয়া কৈছিল, ছাৰ লভলীনাৰটো হৈ যাব, কিন্তু বাকী ল'ৰা ছোৱালীও যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে আপুনি ব্যৱস্থা কৰিব লাগে। দেউতাকে মোক আহি প্ৰথম দিনা মোক লগ পাওঁতে এই কথা কেইষাৰে কৈছিল, আৰু মোৰ আজিও মনত আছে। এই অনুষ্ঠানবিলাকে আমাক প্ৰেৰণা দিয়ে, বহুজনক প্ৰেৰণা যোগায়। মই পুনৰবাৰ লভলীনাক কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো। গুৱাহাটীৰ কোনোবা এটা ৰাস্তাও লভলীনাৰ নামত আমি কোনোবা দিনাখন আমি দিম, তাৰ বাবেও আমাৰ কাম চলি আছে। আমি লভলীনাক চাকৰি যি দৰমহা পাব, তাৰ ওপৰত আমি মাহেকী 1 লাখ টকাকৈ আমি দিব খুজিছো, যাতে কোচিং চলি থাকিব পাৰে। আৰু কেইদিনমান আগতে লভলীনাই মোক কোৱাৰ দৰে যে যদি পাটিয়ালাত নাথাকি গুৱাহাটীতে ট্ৰেইনিং কৰিবলগীয়া হয়, গুৱাহাটীতে যাতে এজন আন্তৰ্জাতিক মানদণ্ডৰ আমি কোচ আমি ইয়াতে আনি থাকিব পাৰো, তাইক নেক্সট অলিম্পিকৰ বাবে প্ৰিপেয়াৰ কৰাৰ কাৰণে। এই গোটেইবোৰ ব্যৱস্থা আমি ল'ম। লভলীনাৰ জাৰ্ণিত বা লভলীনাৰ যাত্ৰাত অসমৰ 3 কোটি মানুহ সহযাত্ৰী হৈ ৰব। পুনৰ এবাৰ সকলোৰে হৈ লভলীনাক আশীৰ্বাদ, শুভেচ্ছা জনাই
অসম আৰক্ষীক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মাই নিউজনিৰ বিশেষ অনুষ্ঠান আপোনাৰ সমষ্টি আপোনাৰ বিধায়ক। আমি যাম প্ৰতিটো সমষ্টিলৈ, কি কয় মন্ত্ৰী বিধায়কে, কি কয় সাধাৰণ ৰাইজে। প্ৰতিটো সমষ্টিৰ উন্নয়নৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট অসীম কুমাৰ ডেকাৰ সৈতে বিশেষ অনুষ্ঠান আপোনাৰ সমষ্টি আপোনাৰ বিধায়ক।